ধৰি ললো আপোনাৰ হাতত এটা বৰ ধুনীয়া আইডিয়া আছে সেই আইডিয়াটো লৈ পেলাই আপুনি এটা বিজনেছ কৰিব বিচাৰিছে বা সেই আইডিয়াটোৰ ওপৰত আপুনি ইতিমধ্যে এটা ৱেবছাইট বা এপ বনাইছে সেই আইডিয়াটো বহুত ইউনিক হয় আৰু আপুনি ভাবিছে যে সেই আইডিয়াটো লৈ পেলাই যেতিয়া আপুনি মাৰ্কেটলৈ যাব তেতিয়া মানুহৰো সহায় হ'ব আৰু আপোনাৰ বিজনেছটো গ্ৰ' হ'ব কিন্তু এপ বা ৱেবছাইটটো বনোৱাৰ পিছতো আপুনি এটা প্ৰব্লেম পৰি আছে সেইটো হৈছে যে এই এপটো বা ৱেবছাইটটো মানুহে নাচায় মানুহে ডাউনলোড নকৰে এতিয়া এই এপ এটা ডাউনলোড কৰিবলৈ কাৰণে কি কৰিব লাগে বা কি কৰা উচিত তাৰ ওপৰত কথা পাতিবৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছো নমস্কাৰ মোৰ নাম স্পন্দন মই উজু দিবাগৰ ফাউণ্ডাৰ আমি এই ধৰণৰ টেকনিকেল কনসালটেন্সি ফাৰ্ম হিচাপে কাম কৰোঁ এতিয়া কথা হ'ল যদিহে আপুনি এটা ৱেবছাইট বা এপ্লিকেশ্যন ইতিমধ্যে বনাইছে আৰু সেই এপটো আপোনাৰ প্লে ষ্টৰত ইতিমধ্যে আছে সেই এপটো থকাটোৱে বা ৱেবছাইটটো থকাটোৱে কিন্তু আপোনাৰ বিজনেছটো গ্ৰ' নকৰে কিয় আজিৰ ডেটত বহু এনে ধৰণৰ এপ্লিকেশ্যন আছে যোন এপ্লিকেশ্যনবোৰ ইতিমধ্যে প্লে ষ্টৰত আছে ডেইলি এপ্লিকেশ্যন বনাই আছে মানুহে বা ৱেবছাইট বনাই আছে তেনেস্থলত যদিহে আপুনি মানুহৰ ওচৰলৈ যাব লাগে তেতিয়াহ'লে আপুনি মাৰ্কেটিং কৰিব লাগিব ইমানখিনি কথা হয়তো আপোনাক ইতিমধ্যে বেলেগ কোনোবাইও কৈছে বা আপোনালোকে জানে এতিয়া কথাটো হৈছে যে এই মাৰ্কেটিংটো কেনেকৈ কৰিলে আমি এপৰ পেনিট্ৰেশ্যনটো বঢ়াব পাৰোঁ বা এপটো কেনেকৈ মানুহৰ ওচৰলৈ যাব পাৰে এতিয়া এই এপটো মানুহৰ ওচৰলৈ তেতিয়াহে যাব যদিহে সেই এপটো মানুহে প্লে ষ্টৰত বিচাৰিলে সহজে পায় আৰু সেই সহজে পাবৰ কাৰণে যোনটো ৱে আছে সেইটোক আমি যোনটো এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰ অপ্টিমাইজেশ্যন বুলি কওঁ এতিয়া প্লে ষ্ট'ৰ অপ্টিমাইজেশ্যন বা এপ ষ্ট'ৰ অপ্টিমাইজেশ্যনটো আপোনাৰ নৰ্মেল যোনটো চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন আছে তাৰ সৈতে বহুখিনি পৰিমাণে একেই হয় ইয়াত মাত্ৰ কি হয় ইয়াত আপোনাৰ এপটোৰ যোনটো টাইটেল বা আপুনি যিটো নাম দি পেলাই এপটো বনাইছে সেই টাইটেলটোৰ ওপৰত বেছ কৰি পেলাই বহুতখিনি কথা সলনি হয় ঠিক তেনেধৰণে আপুনি এপটোৰ যোনটো ডেছক্ৰিপশ্যন লিখি থৈছে এপটো বনাওঁতে বা এপটো আপলোড কৰোঁতে প্লে ষ্টৰত মানুহে এজনে ডাউনলোড কৰাৰ সময়ত তাতে এটা ডেছক্ৰিপশ্যন দেখা পায় সেই ডেছক্ৰিপশ্যনটো আপুনি কিমান ভালকৈ লিখিছে সেই কথাটোৰ পৰা যাতে মানুহে বুজি পায় সেই কথাটো যদি আপোনালোকে ধ্যান দিয়ে ঠিক সেই সময়তে মানুহে কি নামেদি সাৰ্চ কৰিলে আপোনাৰ এপটো পাব পাৰে বা কি নামেদি সাৰ্চ কৰিলে আপোনাৰ এপটো পোৱাটো আপুনি বিচাৰিছে সেইটো যদি বাছি উলিয়াই পেলাই আপুনি ডেছক্ৰিপশ্যনত সেই বস্তুটো লিখিব পাৰে তেতিয়াহ'লে আপোনাৰ এপটো মানুহে পোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় ঠিক এনেধৰণে আপুনি যদি আপোনাৰ এপৰ কেটেগৰীটো ভালকৈ সিলেক্ট কৰে ভালকৈ সিলেক্ট নকৰি যদি আপুনি বেলেগ এটা সিলেক্ট কৰে যদিহে আপোনাৰটো ই-কমাৰ্চ হয় আপুনি যদি এইটো টুলছ হিচাপে ৰেজিষ্টাৰ কৰি ৰাখে তেতিয়াহ'লেও মানুহে নাপাব পাৰে গতিকে আপোনাৰ এপটোৰ কেটেগৰীটো আপোনালোকে ভালকৈ সিলেক্ট কৰিব আৰু 4 নম্বৰত মই ক'ব বিচাৰোঁ যে আপোনালোকৰ এপ এটা যেতিয়া আপলোড কৰা হয় যিকোনো এটা যেতিয়া টেকনিকেল এজেন্সিয়ে আপলোড কৰে তেতিয়া তাতে কিছুমান আমি টেগ দিব পাৰোঁ সেই টেগবোৰ আমি যেনেকৈ ব্লগত টেগ দিওঁ ঠিক সেনেধৰণে কাম কৰে বা আমি হেশটেগ যেনেকৈ এটা পোষ্ট লিখিলে দিওঁ সেই হেশটেগৰ নিচিনাকৈ কাম কৰে সেই টেগবোৰ আমি ভালকৈ দিব লাগে আৰু সেই টেগবোৰৰ যোনটো বেনিফিট আছে সেই বেনিফিটটো ল'ব লাগে এতিয়া এইখিনি কাম কৰিলে কি হ'ব আমাৰ প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত আমাৰ এপটোৰ অপ্টিমাইজেশ্যনটো হ'ব আৰু সেই এপটো তেতিয়া মানুহে যদি ভাল বিচাৰে তেতিয়াহ'লে ভাল পজিশ্যনত আহিব বা ওপৰত আহিব কিন্তু কথাটো হৈছে যিহেতু এইটো এটা অৰ্গেনিক মেথড এই অৰ্গেনিক মেথডত ইনিচিয়েলি বা প্ৰথম আৰম্ভণিতে আপোনাৰ এপটো ওপৰলৈ নাহে কিয়নো ইতিমধ্যে হয়তো আপোনাৰ এপৰ কম্পিটিটৰ ইতিমধ্যে আছে বা বেলেগ এপবোৰ ইতিমধ্যে প্লে ষ্ট'ৰত আছে গতিকে যদিও আপোনাৰ এপটোৰ অহাৰ সম্ভাৱনা এতিয়া বঢ়াই দিয়ে গতিকে ওপৰত আহিব বুলিয়ে আপুনি কথা দিব নোৱাৰে তেনেস্থলত আপুনি কি কৰা উচিত আপুনি গুগল এডছৰ এডভাৰটাইজমেণ্ট এতিয়া গুগল এডছৰ এডভাৰটাইজমেণ্ট কেনেধৰণৰ হয় যে গুগল এডছৰ কাৰণে আপুনি যেনেকৈ ৱেবছাইটৰ প্ৰমোশ্যন কৰিব পাৰে যেনেকৈ আপুনি লোকেল বিজনেছৰ প্ৰমোশ্যন কৰিব পাৰে ঠিক সেনেধৰণে আপোনাৰ নিজৰ এপটোৰো প্ৰমোশ্যন কৰিব পাৰে সেই এপটো গুগল এডছৰ লগত কানেক্ট কৰি পেলাই সেই এপটো যদি কোনোবাই সেই ধৰণৰ বা সেই টাইপৰ যদি মানুহে গুগলত কেতিয়াবা সাৰ্চ কৰে বা প্লে ষ্ট'ৰ সাৰ্চ কৰে তেতিয়াহ'লে যাতে আপোনাৰ এপটো ওপৰত আহে সেইটো লৈ পেলাই যাতে ঠিক কৰিব পাৰে বা সেইটো ওপৰলৈ অহাৰ কাৰণে যিখিনি কাম কৰিব লাগে সেই কামখিনিকে আমি গুগল এডছৰ জৰিয়তে কৰিব পাৰোঁ গতিকে আপোনালোকে যদিহে এপটোৰ ওপৰত অহাটো বিচাৰিছে তেতিয়াহ'লে আপোনালোকে গুগল এডছৰো সহায় ল'ব পাৰে গতিকে এই দুটাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত আমাৰ এপটো ওপৰত অহাৰ কাৰণে কৰিব পাৰোঁ ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ মাৰ্কেটিং টেকনিক আছে যোনবোৰ আপুনি ছ'চিয়েল মিডিয়া মাৰ্কেটিং হ'ব পাৰে যোনবোৰ আপোনাৰ SEO হ'ব পাৰে যোনবোৰ বেলেগ ধৰণৰ গুগল এডছ হ'ব পাৰে বা আপোনালোকৰ অফলাইন মাৰ্কেটিঙৰ জৰিয়তেও আপোনালোকে মানুহৰ মাজত পপুলাৰ কৰিব পাৰে কিন্তু আল্টিমেট কথাটো এইটোৱেই যে মানুহে যেতিয়ালৈকে আপোনাৰ এপটোৰ কথা নাজানে সেই এপটো যিমান ভাল হ'লেও মানুহে ব্যৱহাৰ নকৰিব গতিকে আপুনি যদি আপোনাৰ ইতিমধ্যে এটা এপ বনাইছে বা বনাম বুলি ভাবি আছে তেতিয়াহ'লে আগতীয়াকৈ আপুনি এইটো প্লেন কৰিব যে আপুনি কেনেধৰণে এপটো মানুহৰ ওচৰলৈ লৈ যাব তেতিয়াহে আপোনাৰ বিজনেছ প্লেনটো ছাকচেছ হোৱাৰ সম্ভাৱনা বেছি থাকে বা ছাকচেছ হোৱাৰ কাৰণে আপোনাৰ পাথটো ৰেডি থাকে যদিহে ভিডিঅ'টো চাই পেলাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব যদিহে আপোনাৰ এই ধৰণৰ এপৰ ওপৰত সুধিবলগীয়া প্ৰশ্ন আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত সুধিবলৈ নাপাহৰিব যদিহে এই ভিডিঅ'টো কাৰোবাৰ প্ৰয়োজনীয় হ'ব পাৰে বুলি ভাবে তেতিয়াহ'লে তেওঁৰ লগত শ্বেয়াৰ কৰি দিব সেইটোৱে আমাক উৎসাহিত কৰিব ধন্যবাদ